অৱশেষত পত্নী প্ৰেমৰ নিদৰ্শন দাঙি ধৰি কংগ্ৰেছ দল ত্যাগ কৰিলে ভৰত নৰহে। ইপিনে কংগ্ৰেছৰ জ্যেষ্ঠ যিসকল কৰ্মী আছে তেওঁলোকে অভিযোগ কৰিছে যে আপুনি যদি টকা দিব নোৱাৰে তেন্তে কংগ্ৰেছ দলত টিকট নাপায়। আনকি ভূপেন বৰাই হেনো ব্যক্তিগতভাৱেও টকা খোজে আৰু এই মুহূৰ্তত এই টকাৰ বিনিময়ত টিকটক লৈ এটা বিমূৰত পৰিছে কংগ্ৰেছ দল। টকাৰ বিনিময়ত টিকট এই নীতিৰ বাবে এতিয়া এজন এজনকৈ বিয়াগুম নেতাই কংগ্ৰেছ দল এৰি গুচি গৈছে। দেওবাৰে পদ ত্যাগ কৰাৰ পিছত সোমবাৰে কংগ্ৰেছ দলেই ত্যাগ কৰিলে ভৰত নৰহে। এয়া ভৰত নৰহৰ পদত্যাগ পত্ৰ। মাত্ৰ এটা শাৰী পদত্যাগ। এটা শাৰী লিখি কংগ্ৰেছ দল এৰি দিলে ভৰত নৰহে। ইয়াৰ পূৰ্বে পদত্যাগ কৰিছিল লখিমপুৰৰ শক্তিশালী কংগ্ৰেছী ডক্টৰ পদ্মেশ্বৰ দলে। টিকট দিম বুলি ভূপেন বৰাই তেওঁক মাতি আনিছিল দিল্লীৰ SRC কলেজৰ পৰা, কিন্তু টিকট নিদিলে আৰু ইয়াৰ পিছতেই কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাইছে এইগৰাকী পদ্মেশ্বৰ দলে। APSCৰ দৰে কেলেংকাৰী চলে হেনো কংগ্ৰেছত। উদয় শংকৰৰ টিকেট পোৱাটোত মোৰ খুব সেইকাৰণে আছে। উদয় শংকৰে টিকেটটো যি ধৰণে পাইছে, এই আপোনালোকে শুনি আছে নহয়, APSCত পইচা দি চাকৰি লোৱা কথা বহুতো এৰেষ্ট হৈছে, হয় নহয়? আপোনালোকে নিবিচাৰে, সেইটো ইলিগেল বুলি ভাবে। ঠিক তেনেকুৱা কথা। কংগ্ৰেছ নকৰি বিজেপিত থাকি যদি কংগ্ৰেছৰ টিকেটটো লৈ গুচি যায়, তাৰ মূলতে কি আছে আপোনালোকে অনুমান কৰিব পাৰে। নহ'লে জিতেন্দ্ৰ সিং বা ভূপেন বৰাই একদম মৰি যি নিজৰ গোটেই যিমানবোৰ পজিশ্যন আছে এনডেঞ্জাৰ কৰি তেওঁক প্ৰমোট কৰাত, আমাক চাইড লাইন কৰি আজি কংগ্ৰেছৰ টিকেট এপ্লিকেণ্ট 5জন আছিলে সঁচা কংগ্ৰেছী, তেওঁলোকক আঁতৰাই এই বিজেপিৰ পৰা অহা মানুহজনক যে টিকেটটো দিলে, ক্ষোভটো অকল মোৰে নহয় সকলোৰে থাকিব। ব্যক্তিগতভাৱে 20 লাখ টকা লাগে ভূপেন বৰাক। যেতিয়া মোক দিল্লীত তেওঁ সাক্ষাৎ কৰি পইচা 2 crore মানে তেওঁ মোৰ পৰা যোগাৰ কৰিব পাৰিবনে নাই তেওঁ সুধিব ল'লে, তেওঁ ক'লে মোক 20 লাখ টকা ব্যক্তিগতৰ কাৰণে ঘূৰা ফুৰা কৰিবৰ কাৰণে ইমিডিয়েটলি লাগে, 30 লাখ ৰঙা নদীত তেওঁ ইলেকশ্যন খেলিব বুলি ক'লে, আৰু বাকী 1.5 crore টকা তেওঁ পাৰ্টি ফাণ্ডত থাকিব আৰু মই টিকেট পোৱাৰ পিছত তেওঁ খৰচ কৰিম বুলি ক'লে। মই ইমান ইণ্টাৰেষ্ট নিদিলোঁ। মই ভাবিলোঁ মানুহজন চিৰিয়াছ কথা কৈছেনে নে ল'ৰা ধেমেলীয়া কথা কৈছে। মই তাৰপিছত মই ভাবিলোঁ মানুহজনৰ লগত বিশেষ মই কণ্টেক্ট ৰখা বন্ধ কৰিলোঁ। মই ভাবিলোঁ মোৰ প্লেন আকৌ বিফল হ'বলৈ গৈ আছে। মই ইতিমধ্যে গম পাই গ'লোঁ যে নহ'ব। মই 1998ত যেতিয়া ষ্টুডেণ্ট হৈ আছিলোঁ, দিল্লী ইউনিভাৰ্চিটি BA ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্ট আছিলোঁ, তেতিয়াৰ পৰা মই NSYত একদম এক্টিভলি জড়িত হৈ আছোঁ। আৰু এক্টিভলি জড়িত হৈ মই JNUটো জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। 2001ৰ পৰা 2004লৈকে মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ NSY ইউনিটত। আৰু মই দেশৰ বিভিন্ন ঠাইত কংগ্ৰেছৰ যিমানবোৰ ৰেলী হয় চবত ঘূৰিছোঁ। বিগত এমাহমানৰ পৰা আপুনি হয়তো যেতিয়াই টিভি খুলিছে তেতিয়াই কোনোবা এজন নহয় এজন কংগ্ৰেছীয়ে দল ত্যাগ কৰা খবৰ পাইছে। কিন্তু এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে ভূপেন বৰাই আহি আছে বিজেপিলৈ। মই আগতে কৈছোঁ যে কংগ্ৰেছৰ সকলো মানুহে আজি নহয় কালি আমাৰ তাত আহিবই, গতিকে দুৱাৰ বন্ধ কৰাৰ প্ৰশ্ন নুঠে। মোৰ দুৱাৰটো ভূপেন বৰা পৰ্যন্ত সকলোলৈকে খোলা আছে। হ'ব? নাই, তেওঁ আহিবই 100%। খালি এতিয়াই নহয়, অলপ 26 কংগ্ৰেছৰ প্ৰায় সকলোৱে এতিয়া বিজেপিৰ সৈতে যোগাযোগ কৰি আছে। কংগ্ৰেছৰ অৱস্থা অতি বেয়া। লোকসভা নিৰ্বাচনৰ পাছত আৰু বেয়া হ'ব। কংগ্ৰেছৰ কোন নেতাই যোগদান কৰে এই মুহূৰ্তত ক'বলৈ দিগদাৰ, কিন্তু প্ৰায় সকল ব্যক্তিয়ে বিজেপিৰ লগত যোগাযোগত আছে বুলি মই ক'ব পাৰোঁ। মই প্ৰায় সকল ব্যক্তিয়ে যোগাযোগত আছে বুলি মই ক'ব পাৰোঁ। তথাপি আশাবাদী কংগ্ৰেছ, উভতি আহিব ভৰত নৰহ। টেলিফোনযোগে কথা পাতিছিলোঁ আৰু তেখেতক অনুৰোধ কৰিছিলোঁ যাতে দলৰ পৰা পদত্যাগ নকৰে। মোৰ সৈতে সেই সময়ত পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াও আছিল আৰু তেখেতেও ভৰত নৰহ ডাঙৰীয়াক অনুৰোধ কৰিছিল যাতে দলৰ ক্ষতি হ'ব পৰা কোনো সিদ্ধান্ত নলয়, কাৰণ দলৰ ফালৰ পৰা নৰদাক যথেষ্ট গুৰুত্ব দিয়া হয় আৰু তেখেত আমাৰ দলৰ এজন অতি জ্যেষ্ঠ নেতা। তেখেতৰ যি ভূমিকা দল সংগঠন শক্তিশালী কৰাত, সেইখিনিও আমি স্বীকাৰ কৰিব লাগিব। ৰাণী নৰহ ডাঙৰীয়ানীও আমাৰ দলৰ সাংসদ হৈ আছিল, কেন্দ্ৰীয় মন্ত্ৰী হৈছিল, ৰাজ্যসভাৰ সাংসদ হৈছিল
এইবাৰ তেখেতসকলৰ ৰাণী নৰদাঙৰীয়ানীৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত দলে এটা সিদ্ধান্ত ল'লে, যিটোৱে স্বাভাৱিকভাৱে ৰাণী নৰদাঙৰীয়ানী আৰু তেওঁৰ সমৰ্থকসকলক কিছু ক্ষোভিত কৰিছে। মই তথাপিতো আশা কৰিছিলোঁ দলৰ স্বাৰ্থত তেখেতসকলে দল ত্যাগৰ নিচিনা সিদ্ধান্ত নল'ব বুলি, আৰু এতিয়াও মই ভৰতদাক অনুৰোধ কৰিম তেখেতক নিজৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ। কংগ্ৰেছৰ এই দুৰ্দশা দেখি এতিয়া সকলোৱে এতিয়া হলা গছত যেন বাগি গুটাৰ মাৰিছে। কংগ্ৰেছ দলটো একেবাৰে এতিয়া ধূলিচ্ছাদ হৈ গ'ল। অকল ভৰত নৰদাঙৰীয়াই নহয়, বহুতবিলাক ব্যক্তিয়ে আমাৰ ৰাজ্যতো ৰিজাইন দিছে আৰু কেন্দ্ৰতো ৰিজাইন দিছে। ৰাহুল গান্ধীৰ নেতৃত্বৰ ওপৰত মানুহৰ যিটো বিশ্বাস আছিল, বিশ্বাসটো নোহোৱা হৈ গ'ল। আৰু তেওঁলোকে সদায় গান্ধী ফেমিলিটো ইমান ভুল কৰাৰ পিছতো গান্ধী ফেমিলিটোকে ইমান তোষামত কেইজনমান ব্যক্তিয়ে কৰি থাকে। যি দলত অকল গান্ধী ফেমিলিৰ কৃতিত্ব চলে, তেনে দলত আৰু মানুহ কিয় থাকে? আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈ আছে ইমান দিনৰ পৰা, এই কথাবিলাক ফলিয়ে আছে। তেখেতেতো সদায় কৈ আছে যে কংগ্ৰেছৰ ভিতৰ চৰত যিমান নেতা MLA যিসকল আছে, এইসকল অধিক সংখ্যক তেখেতৰ নিজৰ মানুহ। আৰু এই কথাবিলাক প্ৰমাণিত হৈ গৈ আছে দিনে দিনে। প্ৰত্যেক মাহৰ ইমূৰে আপোনাৰ কংগ্ৰেছৰ বিধায়ক, নেতা, প্ৰাক্তন মন্ত্ৰী চব বিজেপিত গৈ যোগদান কৰি আছে। আৰু এইটো প্ৰত্যাশিত, এইটোতো একো নতুন কথা নহয়, কাৰণ এই কথাটোতো যোৱা এটা বছৰৰ পৰা যদি আপোনালোকে চায় গৈ আছে কংগ্ৰেছৰ পৰা একফালৰ পৰা। প্ৰথমতে মই উদয়শংকৰ হাজৰিকা ডাঙৰীয়াক মই শুভেচ্ছা জনাইছোঁ। আৰু যাতে টিকেট আৰু পৰিৱৰ্তন হৈ নাথাকে, মোৰতো এতিয়াও অলপমান সন্দেহ আছে, কাৰণ 27 তাৰিখলৈকে নমিনেশ্যনৰ শেষ দিন আছে। তো 26, 27 এতিয়াও কেইবা ঘণ্টাও বাকী আছে। তো মই ভাবোঁ আকৌ বদলি নহ'লে ভাল। অসহায়ৰ গ্ৰাসত পৰিছে, এয়া তেওঁলোকৰ কৃত কৰ্মৰ ফল। 70টা বছৰ জুৰি ভাৰতবৰ্ষক, অসমক, আমাৰ গ্ৰাম্য অঞ্চলক, দৰিদ্ৰ লোকক, বিভিন্ন জনগোষ্ঠীৰ প্ৰতি তেওঁলোকে যি প্ৰতাৰণাৰ ৰাজনীতি কৰিলে, অৱহেলাৰ ৰাজনীতি কৰিলে, তাৰ ফল আজি তেওঁলোকে ভুগিছে। আৰু ই কংগ্ৰেছ দল ভাঙি খহি ই নিশেষ হৈ যোৱাৰ পথত আগবাঢ়িছে। আজি কোনো ক্ৰেডিবিলিটি থকা, জনগণৰ প্ৰতি দায়বদ্ধতা থকা কোনো ব্যক্তি এতিয়া আৰু কংগ্ৰেছত থাকিব নোৱাৰে। কিন্তু এই সকলোবোৰৰ মাজত আটাইতকৈ ডাঙৰ কথাষাৰ কৈ দিলে হিমন্ত বিশ্ব শৰ্মাই। 2026ৰ আগে আগে খোদ সভাপতি ভূপেন বৰাই হেনো আহি আছে বিজেপিলৈ। কিন্তু ভূপেন বৰাই জইন কৰিব, এইটো মই ক'ব পাৰোঁ। সময় লাগিব, কিন্তু জইন কৰিব। বিধানসভাৰ আগে আগে পাক্কা। কিন্তু বাকী এইটো জইন হ'বই, সেইটো নিশ্চিত মই ক'ব পাৰোঁ। বাকী জইনিংখিনি আলাপ আলোচনাত এইটো জইনিং হ'বই, মই 100% ক'ব পাৰোঁ। ব্যুৰো ৰিপৰ্ট, NB নিউজ।